কুম্ভ ৰাশি সাপ্তাহিক ৰাশিফল 19 এপ্ৰিলৰ পৰা 25 এপ্ৰিল 2026। এই সপ্তাহটো কুম্ভ ৰাশিৰ বাবে হ'ব এক ডাঙৰ পৰিৱৰ্তনৰ সংকেত। আপোনাৰ জীৱনত হঠাতে আহিব পাৰে এনে সুযোগ যি আপোনাৰ ভাগ্য একেবাৰে সলনি কৰি দিব পাৰে। কিন্তু সাৱধান, এটা ভুল সিদ্ধান্তই সকলো খেলিমেলি নষ্ট কৰি দিব পাৰে। এই 7 দিনত আপোনাৰ টকা পইচা, প্ৰেম জীৱন, কৰ্মজীৱন কি ধৰণৰ আচৰিত ঘটনা ঘটিবলৈ গৈ আছে, কোনটো দিন আপোনাৰ বাবে আটাইতকৈ শুভ হ'ব আৰু কোনটো দিনত থাকিব লাগিব অধিক সতৰ্ক। আহক তেন্তে জানি লওক এই সপ্তাহৰ সম্পূৰ্ণ ৰাশিফল। শেষলৈকে চাই থাকিব, কাৰণ শেষত মই ক'ম এনে এটা উপায় যি আপোনাৰ ভাগ্য অধিক শক্তিশালী কৰিব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। এই সপ্তাহত কুম্ভ ৰাশিৰ লোকসকলৰ ধন সম্পত্তিৰ ক্ষেত্ৰত মধ্যমীয়া ফল দেখা যাব। সপ্তাহৰ আৰম্ভণিতে অলপ খৰচ বৃদ্ধি পাব পাৰে, বিশেষকৈ ঘৰুৱা প্ৰয়োজন বা অকস্মাতে খৰচ হ'ব পাৰে। সেয়ে আৰম্ভণিৰ দিনবোৰত বাজেট নিয়ন্ত্ৰণ ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ। কিন্তু সপ্তাহৰ মাজভাগত ধনৰ আগমনৰ নতুন পথ মুকলি হ'ব পাৰে। যিসকল লোকে ব্যৱসায় কৰে বা ফ্ৰিলেন্সৰ লগত জড়িত কাম কৰে, তেওঁলোকৰ বাবে এই সময়টো ভাল সুযোগ লৈ আহিব পাৰে। পুৰণি কিছুমান টকা যি বহুদিনে ফাঁচি আছিল, সেইটো লাভ হোৱাৰ সম্ভাৱনা দেখা যায়। চাকৰি কৰা লোকসকলৰ বাবে এই সপ্তাহত ইনচেণ্টিভ বা বোনাছ কোনো নিশ্চিত সংকেত নাই, কিন্তু বছৰ পৰা প্ৰশংসা লাভ পাব পাৰে, যিয়ে আগন্তুক সময়ত টকা পইচাৰ উন্নতিৰ দুৱাৰ মুকলি কৰিব পাৰিব। এই সময়ত ইনভেষ্ট কৰাৰ আগতে ভালদৰে চিন্তা কৰা উচিত। নতুনকৈ ডাঙৰ ধনৰ ইনভেষ্ট বা লোন লোৱাৰ পৰা অলপ বিৰত থকাই ভাল। বিশেষকৈ বন্ধুবৰ্গ বা আত্মীয়ৰ লগত টকা পইচাৰ লেনদেন কৰোঁতে সাৱধান থাকিব লাগিব, নহ'লে ভুল বুজাবুজি হ'ব পাৰে। সপ্তাহৰ শেষৰ ফালে আৰ্থিক অৱস্থা অলপ স্থিৰ হ'ব আৰু মনটো শান্তি পাব। যদি আপুনি বুদ্ধিমত্তাৰে খৰচ নিয়ন্ত্ৰণ কৰিব পাৰে, তেন্তে এই সপ্তাহটো টকা পইচাৰ দিশত লাভজনক হৈ উঠিব পাৰে। সৰু টিপছ: এই সপ্তাহত প্ৰতিদিনে কিছুমান সঞ্চয় কৰাৰ অভ্যাস কৰক। ই আপোনাক আগন্তুক সময়ত ডাঙৰ লাভ দিব। এতিয়া আহিছোঁ কৰ্মজীৱন। এই সপ্তাহত কুম্ভ ৰাশিৰ কৰ্মজীৱনত যথেষ্ট গতিশীলতা দেখা যাব। আৰম্ভণিৰে পৰা আপুনি অনুভৱ কৰিব যে কামৰ প্ৰেছাৰ অলপ বেছি হৈছে, কিন্তু এই প্ৰেছাৰেই আপোনাক আগবঢ়াৰ নতুন পথ দেখুৱাব। সপ্তাহৰ প্ৰথম 2-3 দিনত অফিচত অলপ অস্থিৰতা বা বিভ্ৰান্তি থাকিব পাৰে। সহকৰ্মীৰ সৈতে ভুল বুজাবুজি হ'ব পাৰে, কিন্তু আপুনি ধৈৰ্য ধৰি আৰু বুদ্ধিমত্তাৰে কথা কয়, তেন্তে এই সমস্যা সহজেই সমাধান কৰিব পাৰিব। সপ্তাহৰ মাজভাগত আপোনাৰ বাবে বহুত শক্তিশালী হ'ব। এই সময়ত আপোনাৰ কামৰ প্ৰতি মনোযোগ আৰু পৰিশ্ৰমে বছৰ দৃষ্টি আকৰ্ষণ কৰিব। নতুন দায়িত্ব বা ডাঙৰ প্ৰজেক্ট আপোনাৰ হাতলৈ আহিব পাৰে। এইটো আপোনাৰ দক্ষতা প্ৰমাণ কৰাৰ এক সোণালী সুযোগ। যিসকল চাকৰি সলনি কৰাৰ কথা চিন্তা কৰি আছে, তেওঁলোকৰ বাবে এই সপ্তাহটো অনুসন্ধানৰ বাবে ভাল সময়। নতুন সুযোগ আহিব পাৰে, কিন্তু চূড়ান্ত সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি লোৱা উচিত। ব্যৱসায়িক ক্ষেত্ৰত থকা লোকসকলৰ বাবে এই সপ্তাহটোত নতুন সংযোগ বহুতো উপকাৰী হ'ব। নতুন গ্ৰাহক বা নতুন ডিল লাভ কৰাৰ সম্ভাৱনা আছে, বিশেষকৈ সপ্তাহৰ মাজভাগত। কিন্তু যিকোনো চুক্তি কৰাৰ আগতে লিখিতভাৱে সকলো নিশ্চিত কৰা অত্যন্ত জৰুৰী। সপ্তাহৰ শেষৰ ফালে কামৰ প্ৰেছাৰ অলপ কমি আহিব আৰু আপুনি নিজৰ কামৰ ফলাফল দেখি সন্তুষ্ট অনুভৱ কৰিব। এই সময়ত আপুনি নিজৰ দক্ষতা উন্নত কৰিবলৈ নতুন কিবা শিকাৰ চেষ্টা কৰিব পাৰে। ই আপোনাৰ ভৱিষ্যতৰ বাবে বহুত লাভজনক হ'ব। সৰু পৰামৰ্শ: এই সপ্তাহত স্মাৰ্ট ৱৰ্ক আৰু টিম ৱৰ্ক আপোনাৰ সফলতাৰ মূল চাবিকাঠি হ'ব। অহংকাৰ এৰি সহকৰ্মীৰ সৈতে মিলিজুলি কাম কৰক, ফলাফল বহুত ভাল আহিব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এই সপ্তাহত কুম্ভ ৰাশিৰ প্ৰেম জীৱনত অনুভূতি আৰু বাস্তৱতাৰ মাজত এক সুকীয়া টানাপৰা দেখা যাব পাৰে। আপোনাৰ মনত বহু কথাই ঘূৰি থাকিব, কিন্তু সেইবোৰ সঠিকভাৱে প্ৰকাশ কৰিব নোৱাৰাৰ বাবে কেতিয়াবা সৰু ভুল বুজাবুজি হ'ব পাৰে। যিসকল অবিবাহিত, তেওঁলোকৰ বাবে এই সময়টো অলপ ৰোমাঞ্চকৰ হ'ব। কোনো নতুন মানুহৰ সৈতে চিনাকি হ'ব পাৰে, যি লাহে লাহে আপোনাৰ জীৱনত বিশেষ স্থান ল'বলৈ সক্ষম হ'ব। কিন্তু খৰধৰ কৰি সিদ্ধান্ত নল'ব। সময় লৈ ইজনে আনজনক বুজিবলৈ চেষ্টা কৰক। প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ বাবে সপ্তাহৰ আৰম্ভণি অলপ সংবেদনশীল।
সৰু কথাত তৰ্ক বা অভিমান হ'ব পাৰে, বিশেষকৈ কমিউনিকেশ্যন গেপ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপুনি যদি খোলা মনেৰে কথা কয় আৰু সঁচা অনুভূতি প্ৰকাশ কৰে তেন্তে সম্পৰ্কটো আৰু গভীৰ হ'ব। বিবাহিত দম্পতীৰ বাবে এই সপ্তাহটো মধ্যমীয়া ফল লৈ আহিছে। আৰম্ভণিত কিছুমান বিষয়ত আপোনাৰ টেনশ্যন থাকিব পাৰে, কিন্তু মাজভাগত সময়টো বহুত ভাল হ'ব। আপুনি আৰু আপোনাৰ সংগীয়ে একেলগে সময় কটাবলৈ সুযোগ পাব, যিয়ে সম্পৰ্কটো মজবুত কৰিব। সপ্তাহৰ শেষৰ ফালে প্ৰেম জীৱনত পুনৰ শান্তি আৰু মধুৰতা ঘূৰি আহিব। কোনো পুৰণি ভুল বুজাবুজি থাকিলে সেইটো নাইকিয়া কৰিব পাৰিব আৰু সম্পৰ্কটোত নতুন উষ্ণতা আহিব। এই সময়ত সৰু সৰু ছাৰপ্ৰাইজ বা মিঠা কথা আপোনাৰ সম্পৰ্কত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। সৰু পৰামৰ্শ: এই সপ্তাহত আপুনি অহংকাৰক নিয়ন্ত্ৰণ ৰাখক। ভালপোৱা বজাই ৰাখিবলৈ কেতিয়াবা আপুনি আগবাঢ়ি আহি কথা পাতিব লাগিব। বিশেষ টিপছ: শুক্ৰবাৰে নিজৰ প্ৰিয় মানুহজনক কিবা উপহাৰ দিয়ক বা সময় দিয়ক। ই আপোনাৰ সম্পৰ্কত আৰু অধিক মজবুত কৰিবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ স্বাস্থ্য আৰু গুপ্ত শত্ৰু। এই সপ্তাহত কুম্ভ ৰাশিৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। বিশেষকৈ মানসিক চাপ, ষ্ট্ৰেছ বা অতিৰিক্ত চিন্তাই আপোনাক স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে। আৰম্ভণিৰ দিনবোৰত অলপ এলেহুৱা, মূৰৰ বিষ, টোপনিৰ সমস্যা দেখা দিব পাৰে। সেয়ে সময়মতে টোপনি পৰা, ৰেষ্ট লোৱা অত্যন্ত প্ৰয়োজন। খাদ্যৰ অভ্যাসৰ ক্ষেত্ৰত অলপ নিয়ন্ত্ৰণ ৰাখক। বাহিৰৰ তেল মছলা বেছি থকা খাদ্য খোৱাৰ পৰা বিৰত থাকিব, নহ'লে পেটৰ সমস্যা বা এচিডিটি হ'ব পাৰে। এই সপ্তাহত পানী বেছি পৰিমাণে খোৱা আৰু ফল মূল খোৱাৰ অভ্যাস আপোনাৰ বাবে উপকাৰী হ'ব। যিসকলৰ পুৰণি ৰোগ আছে তেওঁলোকে বিশেষকৈ সাৱধান থাকিব লাগিব। ঔষধ সময়মতে লওক আৰু ডাক্তৰৰ পৰামৰ্শ অৱহেলা নকৰিব। সপ্তাহৰ মাজভাগত অলপ উন্নতি অনুভৱ কৰিব, কিন্তু অসাৱধান হ'লে পুনৰ সমস্যা বৃদ্ধি পাব পাৰে। গুপ্ত শত্ৰু: এই সপ্তাহত আপোনাৰ আশে-পাশে থকা কিছুমান মানুহে আপোনাৰ উন্নতি দেখি হিংসা কৰিব পাৰে। তেওঁলোকে সজাকৈ একো নক'ব, কিন্তু পিছফালে আপোনাৰ বিৰুদ্ধে কথা ক'ব পাৰে বা কামত বাধা দিবলৈ চেষ্টা কৰিব পাৰে। কৰ্মক্ষেত্ৰত বিশেষকৈ গুপ্ত শত্ৰুৰ পৰা সাৱধান থাকিব। নিজৰ পৰিকল্পনা বা ব্যক্তিগত কথা সকলোৰে আগত প্ৰকাশ নকৰিব। যিমান কম মানুহে আপোনাৰ গুপ্ত শত্ৰু আপোনাৰ কথা জানে, সিমানেই আপুনি সুৰক্ষিত থাকিব। সপ্তাহৰ শেষৰ ফালে অৱস্থা অলপ উন্নত হ'ব। আপুনি যদি সজাগ থাকে আৰু নিজৰ ওপৰত বিশ্বাস ৰাখে তেন্তে কোনো গুপ্ত শত্ৰুৱে আপোনাক একো ক্ষতি কৰিব নোৱাৰিব। সৰু পৰামৰ্শ: প্ৰতিদিনে 10 পৰা 15 মিনিট সময় ধ্যান মেডিটেশ্যন বা প্ৰাণায়াম কৰক। ই আপোনাৰ মন শান্ত ৰাখিব আৰু নেতিবাচক শক্তিৰ পৰা ৰক্ষা পাব। বিশেষ টিপছ: শনিবাৰে ক'লা তিল বা ক'লা কাপোৰ দান কৰা আপোনাৰ বাবে শুভ লাভদায়ক হ'ব। এতিয়া আহিছোঁ এই সপ্তাহৰ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ কুম্ভ ৰাশিৰ বাবে 19 পৰা 25 এপ্ৰিলৰ ভিতৰত। শুভ তাৰিখ: এই সপ্তাহত 21 এপ্ৰিল, 23 এপ্ৰিল আৰু 25 এপ্ৰিল আপোনাৰ বাবে বিশেষ শুভ হ'ব। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা ইনভেষ্টৰ বিষয়ে চিন্তা কৰিব পাৰে। শুভ সংখ্যা: এই সপ্তাহত আপোনাৰ বাবে শুভ সংখ্যা হৈছে 4, 7 আৰু 11 2। এই সংখ্যাবোৰ আপুনি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিলে, যেনে পাছৱাৰ্ড, সময় বাছনি কৰা বা লটাৰীৰ চিন্তা, ইতিবাচক শক্তি লাভ কৰিব পাৰে। শুভ ৰং: নীলা আৰু বেগুনীয়া এই সপ্তাহত আপোনাৰ বাবে অত্যন্ত শুভ হ'ব। এই ৰঙৰ কাপোৰ পিন্ধা বা ব্যৱহাৰ কৰিলে আত্মবিশ্বাস বৃদ্ধি পাব আৰু নেতিবাচক শক্তিৰ পৰা ৰক্ষা পাব। এতিয়া আহিছোঁ প্ৰতিকাৰ: শনিবাৰে শনি দেৱতাক স্মৰণ কৰি ক'লা তিল দান কৰক বা তেলৰ চাকি জ্বলাই প্ৰাৰ্থনা কৰক। 2 নম্বৰ, প্ৰতিদিনে পুৱা অলপ সময় ওম শং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰক। ই আপোনাৰ বাধা বিঘিনি দূৰ কৰিব। 3 নম্বৰ, দুখীয়া মানুহক খাদ্য দান কৰক। ই আপোনাৰ ভাগ্য শক্তিশালী কৰিব। 4 নম্বৰ, নিজৰ ঘৰ বা কৰ্মস্থান পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখক। ই আপোনাৰ ইতিবাচক শক্তি কঢ়িয়াই আনিব। এই সৰু সৰু প্ৰতিকাৰবোৰে আপোনাৰ সপ্তাহটো অধিক সফল আৰু শান্তিময় কৰি তুলিব পাৰে। মুঠতে ক'বলৈ গ'লে কুম্ভ ৰাশিৰ বাবে এই সপ্তাহটো এক ডাঙৰ সুযোগ আৰু সাৱধানতাৰ মিশ্ৰণ।
যদি আপুনি বুদ্ধিমত্তাৰে সিদ্ধান্ত লয় আৰু নিজৰ মন শক্তিশালী ৰাখে তেন্তে এই 7 দিনত আপোনাৰ জীৱনত এক নতুন দিশ আৰম্ভ কৰিব পাৰে। মনত ৰাখিব, আপোনাৰ ভাগ্য কেৱল গ্ৰহ নক্ষত্ৰই নহয়, আপোনাৰ কৰ্মই নিৰ্ধাৰণ কৰে। সেয়ে ইতিবাচক চিন্তা কৰক, সঠিক পথত আগবাঢ়ক আৰু নিজকে বিশ্বাস ৰাখক। যদি এই ৰাশিফল আপোনাৰ ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক তেন্তে পৰৱৰ্তী সপ্তাহত পুনৰ লগ পাম, নতুন আশা, নতুন শক্তি আৰু নতুন ভাগ্যৰ সৈতে। ধন্যবাদ।